ওদালগুৰিৰ পানেৰীৰ গেজাৰকুছিৰ অমৰ খুংকৰ পৰলৈ যুৱ সাহিত্য বঁটা প্ৰদান আং অখুৰ কবিতা পুথিৰ বাবে যুৱ সাহিত্য একাডেমী বঁটা লাভ কৰে অমৰে ভাৰতবৰ্ষৰ 23টাকৈ স্বীকৃতিপ্ৰাপ্ত ভাষালৈ আগবঢ়োৱা সাহিত্য একাডেমী বঁটাসমূহ বুধবাৰে ঘোষণা কৰে এইবাৰ বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰে ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ গেজেৰকুছি গাঁৱৰ নিবাসী পিতৃ কৃষক শুক্ৰাম বড়ো আৰু মাতৃ বামুণী বড়োৰ প্ৰতিভাৱান যুৱ সাহিত্যিক পুত্ৰ অমৰ খুংকৰ বড়োৱে আজিৰ এই দিনত বহুত ভাল লাগিছে সাহিত্যৰ বিষয়ে ক'ব গ'লে মোৰ যেটো সাহিত্য চৰ্চা বিষয়ে ক'ব গ'লে মই স্কুলিং লাইফৰ পৰাই অলপ চলপ লিখিছিলোঁ লিখা মেলা কৰিছিলোঁ তথাপিও এই সময়ৰ লিখাবিলাক মানে মই নিজকে স্যাটিসফাইড হোৱা নাছিল আৰু জাস্ট এনে লিখিছিলোঁ আৰু পেলাই দিছিলোঁ তাৰ পিছত মই বেছিকৈ গুৰুত্ব দিয়া হ'ল বিশ্ববিদ্যালয়ত থকা সময়ত ইউনিভাৰ্চিটি পঢ়ি থকা সময়ত মানে বেলেগৰ কিতাপ পঢ়ি বেলেগৰ মানে যিকোনো কিতাপ পঢ়ি পেলাই মানে বহুত মই এনকাৰেজ পাইছোঁ তাৰ পিছতে মই মানে লিখাটো মানে জোৰ দিছোঁ আৰু মানে অলপ বেছিকৈ লিখা মেলা কৰিলোঁ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কিতাপখনৰ নাম মই এইটো দ্বিতীয় কিতাপ আছিলে আং অখুৰ পৰত অসমীয়াত কবিতা হয় মই কবিতা লিখি ভাল পাওঁ তথাপিও মানে গল্পও লিখোঁ গল্প আৰু কবিতা মই এনেতো ফাৰ্ষ্টত মানে আগতে গল্পও লিখিছিলোঁ কিন্তু কিতাপ হিচাপে প্ৰকাশ কৰা নাই আৰু বেছিকৈ এতিয়া মানে কবিতাত বেছি মানে গুৰুত্ব দিছোঁ আৰু এতিয়ালৈকে অনুপ্ৰেৰণা বুলি ক'লেতো বহুত আমাৰ বড়ো লেখক লেখিকা মানে ৰিনাউন ৰাইটাৰ্ছ আছে আৰু এইফালে অসমীয়াৰো আছে ইংলিছৰো আছে ক'ব গ'লে বড়োত মোৰ বহুত কেইজনমান আছে মানে যেনে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম প্ৰসেনজিৎ ব্ৰহ্ম এইফালে নীলকমল ব্ৰহ্ম আৰু অনিল কুমাৰ বড়ো আৰু ক'ব গ'লে মনোৰঞ্জন লাহাৰী নন্দেশ্বৰ দৈমাৰী অঞ্জু নাৰ্জাৰী বহুতো মানে আছে আমাৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মক আপুনি কি ক'ব সাহিত্য চৰ্চাৰ বিষয়ে ক'ব গ'লে যুৱ প্ৰজন্মত ক'ব গ'লেতো মই ক'ব বিচাৰোঁ যে যিমান পাৰে মানে পঢ়িব লাগে বেলেগৰ লিখাৰ আগতে যিমান পঢ়ে সিমানে মানে বুজিবলৈ পাওঁ যিমান পঢ়ো লিখোঁ জ্ঞানী হ'ব পাৰিব তাৰপিছত আৰু লিখাত যিমান মানে লিখা মেলা কৰে সিমানেই মানে আইডিয়া যিটো সাহিত্যৰ বা বেলেগ বেলেগ বিষয়তো মানে আইডিয়া পাব আৰু বেছিকৈ এতিয়াতো কবিতাই লিখোঁ কবিতাই লিখি ভাল পাওঁ মই বড়ো ভাষাত কবিতা লিখোঁ আৰু হিন্দী ইংলিছ বেছিকৈ মানে বড়ো ভাষাত লিখোঁ আৰু ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট এনিভাৰ 24